আজি 14 নম্বৰ 15 নম্বৰ 16 নম্বৰ আৰু 17 নম্বৰ কুৱেশ্যন আছে, 4টা কুৱেশ্যন আছে। চ' এতিয়া ষ্টাৰ্ট কৰি দিওঁ, ঠিক আছে। আজি তোমালোকৰ ছেকেণ্ড চেপ্টাৰটো শেষ হৈ যাব, কিতাপৰখিনি শেষ হ'ব, মানে MCQ বিলাকটো লৈ আহিম পিছৰ ফালে বা মাজে মাজে। চ' ইয়াৰ পিছত কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰোঁ? ষ্টাৰ্ট কৰোঁ। চ' 14 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? ইফ দ্য চাম, এইটো তোমালোকে স্কুলত কৰিছা নকৰা বেলেগ কথা, এতিয়া কৰোঁ। চ' কি হ'ব, এইটো বেলেগ এটা ফ্ৰেম লৈ লৈছোঁ। ইফ দ্য চাম এণ্ড প্ৰডাক্ট অফ দ্য টু জিৰ'ছ অফ দ্য পলিনমিয়েল kx square 2x plus 3k are equal, then find the value of k. যদি বহুপদ kx square 2x plus 3k কি হয়, কি দিয়া আছে যে শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান, তেন্তে k ৰ মান উলিয়াব কৈছে। হা, কি হয় ইয়াত শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে, যে কি কৈছে sum and product of the two zeros of the polynomial are equal, ঠিক আছে। চ' তোমালোকে প্ৰথমতে কি লিখিবা মই কৈ আছোঁ। ফাৰ্ষ্টত তোমালোকে গিভেন বুলি লিখি পেলাই এই লাইনটো লিখিবা, গিভেন sum and product of the two zeros and zeros of the polynomial অমুক and অমুক are equal, বা অসমীয়া লিখিবা যে যদি বহুপদ kx square 2x plus 3k ৰ শূন্যতাৰ যোগফল আৰু পূৰণফল সমান, বা এনেকৈ লিখিব পৰা যায় গিভেন বা দিয়া আছে, গোটেইটো নিলিখিলেও কি হ'ব, পলিনমিয়েল মানে কি হয়, গিভেন পলিনমিয়েল ইজ বুলি লিখিব পৰা। কি হ'ব বহুপদটো কি হ'ব, কি দিয়া আছে kx square plus 2x plus 3k। এতিয়া চোৱা তোমালোকৰ ইয়াত x স্কোৱাৰ কোএফিচিয়েণ্টটোক কি বুলি কয়, a বুলি কয়। a ইকুৱেল টু কিমান হ'ব, k হ'ব। x ৰ কোএফিচিয়েণ্টটোক কি বুলি কয়, x স্কোৱাৰ কোএফিচিয়েণ্ট k বুলি কয়। x ৰ কোএফিচিয়েণ্টটোক b বুলি কয়। b টো কি হয়, b টো 2 হয়। আৰু লাষ্টত যিটো থাকে সেইটোক কনষ্টেণ্ট টাৰ্ম বুলি কয়, মানে সেইটোক c বুলি কয়। কনষ্টেণ্ট টাৰ্মটো কি হ'ব, 3k হ'ব। তাৰপৰা কি হ'ব, এতিয়া এই পালো নহয়, ঠিক আছে। এইটো আমি আকৌ এবাৰ কৰিছোঁ যে কনষ্টেণ্ট টাৰ্মটোক c বুলি কয়, x ৰ কোএফিচিয়েণ্টটোক b বুলি কয়, আৰু x স্কোৱাৰ কোএফিচিয়েণ্টটোক a বুলি কয়। চ' a ইকুৱেল টু কি হয়, k হয়, আৰু x ৰ কোএফিচিয়েণ্টটো কি হয়, b হয়, আৰু কি হয় তোমাৰ যিটো c মানে কি হয়, কনষ্টেণ্ট টাৰ্মটো কি হয়, c হয়, 3k হ'ব, ঠিক আছে। চ' এইটো আমি পাই গ'লো। এতিয়া কি দিয়া আছিলে তোমালোকৰ, শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান দিয়া আছে। এইটো আকৌ লিখিব পাৰা, শূন্য দুটাৰ যোগফল ইকুৱেল টু কি হয়, কোৱা। তোমাৰ বা ইংলিছত কি লিখিবা, সাম অফ দ্য পলিনমিয়েল হ'ব। মই মোবাইলটো থৈ দিওঁ লগত, ঠিক আছে। মোবাইলটো মই লগত ৰাখিয়ে থওঁ, এটা বেলেগ এটা মোবাইল মই চাই থাকিবলৈ যে এইটো দেখিছোঁ ওলাইছে নাই, তো মই গম পাই থাকোঁ ওলাইছে বুলি। মাল্টিপ্লিকেশ্যন অফ পলিনমিয়েল হয় নহয়, ঠিক আছে। এতিয়া সাম অফ দ্য পলিনমিয়েলটো আমি কি বুলি কওঁ, এইটো আলফা প্লাছ বিটা বুলি কওঁ, হয় না। দুইটা ধৰি ল'ম যে এইটো বা ইকুৱেল কি হ'ব, আলফা বিটা হ'ব, এইটো হ'ল। বা ইয়াত আমি ধৰি ল'ব পাৰোঁ যে য'ত কি হ'ব, কি বুলি কয়, এনেকৈ ধৰিব পাৰে যে শূন্য দুটা, বা এনেকৈ লিখিব পাৰে ইয়াত। ধৰা হ'ল, ধৰোঁ, বা কি বুলি কয়, লেট বুলি হ'ব। লেট কি হ'ব, শূন্য দুটা, বা কি হ'ব, টু জিৰ'জ কি হ'ব, আৰু কি হ'ব, আলফা এণ্ড বিটা, এইটো ধৰি ল'বা, ঠিক আছে। চ' আলফা প্লাছ বিটা ইকুৱেল আলফা বিটা হ'ব। আলফা প্লাছ বিটা কি হয়, মাইনাছ বি বাই এ হয়, আৰু আলফা বিটা কি হয়, চি বাই এ হয়, হয় নহয়। এতিয়া মাইনাছ বি বাই কি হ'ব, মাইনাছটো আহিব, বিৰ ঠাইত কি হ'ব, -2 হ'ব, এৰ ঠাইত কি হ'ব, কে হ'ব, আৰু তেনেকৈ চি ইয়াতো এ ঠাইত কে হ'ব, ঠিক আছে। আৰু ইফালে কি হ'ব তোমাৰ, চিৰ ঠাইত কি হ'ব, 3k হ'ব। চ' এই কে কেইটা কেঞ্চেল যাব, এই দুইটাতে কে আছে নে, কেঞ্চেল যাব। এতিয়া কিমান হ'ব, 3k ইকুৱেল টু -2 হ'ব, 3k ইকুৱেল টু -2 হ'ব, k ইকুৱেল টু কিমান হ'ব, -2/3, ঠিক আছে। এতিয়া লাষ্টত লিখি দিবা এটাকে কেৰ মান, বা ইংলিছত লিখিবা কি হ'ব, ভেলু অফ কে ইকুৱেল টু -2/3, ঠিক আছে। মই এতিয়া বুজাই দিছোঁ, ঠিক আছে। চ' কি কৈছে, এটা ইকুৱেশ্যনৰ আমাৰ কি থাকে, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কেইটা ৰুট থাকে, সমাধান কেইটা থাকে, দুটা থাকে, ঠিক আছে। সেইকেইটাক আমি আলফা আৰু বিটা বুলি ধৰি ল'লোঁ। এতিয়া তোমালোকক কি দিয়া আছিলে, এইটো ইকুৱেশ্যন আছে, কোৱাড্ৰেটিক ইকুৱেশ্যন, ঠিক আছে। এইটো ইকুৱেশ্যনত তোমালোকৰ মই এতিয়া বেলেগ এটা কালাৰ লৈছোঁ। ইকুৱেশ্যনটো তোমালোকৰ কি হয়, এই যিটো এক্স স্কোৱাৰ লগত লাগি থাকে সেইটোক তোমালোকৰ এ বুলি কোৱা হয়। যিটো এক্সৰ লগত লাগি মানে ইনটু হৈ থাকে সহগটো, কোএফিচিয়েণ্টটোক বি বুলি কোৱা হয়, আৰু যিটো এই কনষ্টেণ্ট টাৰ্ম গোটেইটোক চি বুলি কোৱা হয়, ঠিক আছে। চ' এতিয়া আমি ইয়াত লিখি ল'লোঁ যে এ বি চি কি হয় এইটো। চ' ইয়াত লিখি লৈছোঁ, ৰাউণ্ড কৰিছোঁ যে মই চাৰ্কুল কৰি দিছোঁ, চাৰ্কুল নহয় আৰু, এ ইকুৱেল টু কে, বি ইকুৱেল টু 2, চি ইকুৱেল টু 3k, কনষ্টেণ্ট টাৰ্মটো। চ' এইটো আমি লিখি ল'লোঁ। আমাক কি দিয়া আছিলে যে শূন্য দুটাৰ যোগফল, আমি যে পালোঁ আলফা আৰু বিটা, মানে আলফা প্লাছ বিটা ইকুৱেল টু কি দিয়া আছে,
আলফা বিটা দিয়া আছে হ'ব এইটো আমি পালো এই ইয়াত লিখিলো আলফা প্লাছ বিটা ইকুৱেল আলফা ইন বিটা এইটো আমাক দিয়া আছে বুলি লিখিবা যে শূন্যতাৰ যোগফল ইকুৱেল টু শূন্যতাৰ পূৰণফল ইংলিছত কি হ'ব sum of the polynomial equal to multiplication of the polynomial ঠিক আছে sum of the polynomial কি বুলি কওঁ দুটা যিহেতু আমি ধৰি লৈছো ইয়াত ধৰো বা লেট শূন্য দুটা বা জিৰ' চাৰ কি হ'ব আলফা ইন বিটা চ' কি হ'ব দুটা যোগফল ইকুৱেল টু পূৰণফল হ'ব আলফা প্লাছ বিটা যিমান আলফা ইনটো বিটাও সিমান মানে যেনেকৈ তোমাৰ 2 পূৰণ 2 কৰিলে 4 হয় 2 যোগ 2 কৰিলে 4 হয় তেনেকুৱা এটা কেছ আৰু ধৰি লোৱা হ'ব সমান বুলি কৈছে যোগ কৰিলে বা পূৰণ কৰিলে চ' এইটো সমান বুলি যিহেতু কৈছে এতিয়া আমি কি কৰিম ইয়াৰ জেগাত ইয়াৰ ভেলুটো পুট কৰিম আলফা প্লাছ বিটা মানে আমি কিমান জানো মাইনাছ বি বাই বুলি জানো তেনেকৈ পূৰণ কৰিলে কি হয় আলফা বিটা কৰিলে কি হয় পূৰণ কৰিলে চি বাই এ হয় হ'ব এতিয়া আমি এইকেইটা ইয়াতে কাটি দিব পাৰোঁ ঠিক আছে একো নাই কিন্তু এইটো নকৰি পেলাই আমাৰ কি হ'ব ইয়াত পুট কৰি দিছোঁ আৰু বি মানে আমাৰ মাইনাছটো প্ৰথমে লিখিলোঁ মাইনাছটো লিখিবলৈ নাপাৰিব এইটো ফাৰ্ষ্টটো লিখিবা তাৰপিছত বিৰ জেগাত কি আছে এইটো লিখিবা বিৰ জেগাত কি আছিলে ইয়াত চোৱা ৰাউণ্ড কৰি দিছোঁ যে এইটোত চোৱা বিৰ জেগাত কি আছিলে এইটো গুচি গ'লো বিৰ জেগাত ইয়াত কি আছিলে এইটো চোৱা বি ইকুৱেল টু 2 আছিলে চ' এইটো 2 বহালোঁ তাৰ এ ইকুৱেল টু কি আছিলে কে আছিলে তাৰপৰা এগেইন চি বাই আছে চ' এৰ জেগাত কে বহালোঁ আৰু চিৰ জেগাত 3 কে বহালোঁ চ' কে কেঞ্চেল কৰিলোঁ বা ইয়াতে আমি এইটো এ কেঞ্চেল কৰিব পাৰিলোঁ ঠিক আছে এইটো নাকাৰিবা নকৰিবা চ' কে কেঞ্চেল কৰিলোঁ এতিয়া কিমান হ'ল 3 ইকুৱেল টু কিমান ল'লে -2 ল'লে এইটো ওপৰতে থাকিলে অকল দুইটাতে সৰহকেইটা কেঞ্চেল কৰোঁ দুইটা একে আছেতো কেঞ্চেল কৰোঁ চ' 3 ইকুৱেল টু -2 ল'লে এতিয়া আমাক কেৰ ভেলু উলিয়াব লাগে চ' কি হ'ব 3 টো ডিভাইড হৈ যাব কে ইকুৱেল টু -2/3 হ'ব চ' কেৰ মান কিমান হ'ব -2/3 হ'ব ঠিক আছে এইটো সিমানেই তাৰপিছত এতিয়া তোমালোকে 15 নম্বৰটো চোৱা 15 নম্বৰটো কি হয় একেই কালিৰ নিচিনা কুৱেশ্যন কেইটা পৰহি যে কৰাইছিলোঁ ইফ আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল দেন ফাইণ্ড দ্য ভেলু অফ 1 বাই আলফা 1 বাই বিটা মাইনাছ টুৱাইছ আলফা বিটা হ'ব মানে কি কৈছে এইটো এফ এক্স হয় দে এইটো এফ এক্স হয় চ' যদি কি হয় যদি আলফা আৰু বিটা দীঘাত বহুপদৰ কি হয় এইকেইটা শূন্য হ'লে আলফা বিটা শূন্য হয় বুলি দিয়া আছে যে আমি কি লিখিম যে দিয়া আছে আলফা আৰু বিটা দীঘাত বহুপদৰ শূন্য বা কি আছে গিভেন দেট আলফা এণ্ড বিটা আৰ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল এইটো লিখিবা প্ৰথমে দিয়া আছে তাৰপৰা কোনটো লাইন লিখিবা দিয়া আছে বুলি দি পেলাই এইটো আলফা আৰু বিটাৰ এইটো শূন্য এইটো দিয়া আছে এই লাইনটো লিখিবা তেনেকৈ ইংলিছত কি লিখিবা গিভেন বুলি দি পেলাই এই মই ঊৰ্ধ্বকমা দিয়া লাইনটো লিখিবা ঠিক আছে মই ইয়াত দি দিওঁ আলফা এন ইফৰ পিছৰ পৰা আলফা এন বিটা আৰ দ্য জিৰ'ছ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল এফ এক্স ইয়াৰলৈকে লিখিব পাৰা ঠিক আছে এইখিনিলৈকে লিখিলা ইয়ালৈকে মই গোটেই লিখি দিওঁতে সময় যাব হয় নহয় দিয়া আছে কি হ'ব আলফা আৰু বিটা দীঘাত বহুপদ এফ এক্স ইকুৱেল টু এক্স স্কুৱাৰ মাইনাছ 5x প্লাছ 4 শূন্য বা ইংলিছত কি হ'ব given that the alpha and beta are the zeros of the quadratic polynomial fx equal to এইটো ঠিক আছে এতিয়া আমাৰ কি হয় আলফা আৰু বিটাটো কি বুলি কৈছে আলফা আৰু বিটাটো কি হয় ৰুট বুলি কৈছে বা শূন্য বুলি কৈছে গতিকে কি হ'ব আমাৰ আমি এইটো এ কিমান হ'ব এটাকে কিমান হ'ব ইয়াত চোৱা এইটো কি বুলি কয় এক্স স্কোৱাৰ কোফিচিয়েণ্ট বুলি কয় এ কিমান হ'ব 1 হ'ব ঠিক আছে এক্স স্কোৱাৰ লগত 1 ইনটু হৈ আছে বি কিমান হ'ব কোৱা কোনোবা এটা আনমিট কৰিবলৈ কোৱা বি কিমান হ'ব কোৱা জলদি কোৱা 5 হ'বনে কোনে কৈছে 5 বুলি -5 একদম মন নিদিয়ে না ক্লাছত বি ইকুৱেল টু -5 চ' চি কিমান হ'ব কনষ্টেণ্ট টাৰ্ম কিমান হ'ব এই মাইনাছটো নেদেখিলা নেকি তুমি 5 ক'লা যে চি ইকুৱেল টু 4 হ'ব ঠিক আছে চ' এই মই কোনে কৈছে নাজানো নাম নাজানো দেই কিন্তু মানে যোনে কৈছে মই গালি দিছোঁ আৰু সেইটো জানি লোৱা চ' এ ইকুৱেল টু 1 হ'ব বি ইকুৱেল টু কি হ'ব -5 হ'ব এই -5 প্লেছো উলিয়াবৰ কাৰণে মাৰ্কছ বহুত কমি যাব তোমালোকৰ আৰু চি ইকুৱেল টু কি হ'ব 4 হ'ব এ ইকুৱেল টু 1 বি ইকুৱেল টু -5 চি ইকুৱেল টু 4 হৈ গ'ল এতিয়া কি দিয়া আছে তোমালোকৰ এইকেইটা ওলাই গ'ল নাই এতিয়া তোমালোকৰ কি উলিয়াব লাগিব আলফা প্লাছ বিটা উলিয়াব লাগিব প্ৰথমতে আলফা প্লাছ বিটা কি হয় -b/a হয় এতিয়া আমি মাইনাছটো পুট কৰিলে বা বিৰ জেগাত কি কৰিম -5 কৰিম হ'ব নাই আৰু এৰ জেগাত কৰিম 1 চ' এইটো মাইনাছে ওপৰত 5 হৈ গ'ল মাইনাছে প্লাছ হ'ল তলত 1 হ'ল গতিকে কিমান হ'ব এইটো 5 হ'ব আৰু যদি আমি কি কৰোঁ তাৰপিছত কি আছে আলফা বিটা কৰিব আছে আলফা বিটা কি হয় c/a হয় চিটো কি হয় কনষ্টেণ্ট টাৰ্ম হয় চিৰ জেগাত আমাৰ কি বহিব 4 বহিব আৰু এইটো একেই 1 বহিব চ' এইটো আল্টিমেটলি গৈ 4 হ'বগৈ এতিয়া আমাৰ এইটো ওলাই গ'ল চোৱা আমাৰ ৰিলেশ্যনটো ওলাই গ'ল আলফা প্লাছ বিটা ওলাই গ'ল আলফা বিটা ওলাই গ'ল যিটো ৰিলেশ্যন হয় আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ৰুটকেইটাৰ সৈতে এতিয়া আমি উলিয়াব লাগে এইটো 1 বাই আলফা প্লাছ 1 বাই বিটা মাইনাছ 2 আলফা বিটা এইটো উলিয়াব লাগে ঠিক আছে এইটো উলিয়াব লাগে এতিয়া উলিয়াবৰ কাৰণে আমি কি কৰিম এলচিএম ল'ম প্ৰথম দুটাৰে ল'ম গোটেইকেইটা নলৰ দীঘলৈ যাব এইটো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৰিছোঁ ধৰি লোৱা আলফা বিটা হ'ল প্ৰথম দুটাৰে ল'লোঁ চ' ইয়াত কি আহিব বিটা আহিব ইয়াত কি আহিব আলফা আহিব হ'ব -2 আলফা বিটা বা এইটো আমি এনেকৈ লিখিব পাৰোঁ আলফা বিটাটো কি হ'ব বিটাটো পিছত লৈ আলফা লোৱাৰ আলফা প্লাছ বিটা -2 আলফা বিটা এতিয়া আমি ভেলু পুট কৰিম আলফা বিটা মানে কি হয় 4 হয় 4 পুট কৰিলোঁ আলফা প্লাছ বিটা মানে কি হয় 5 হয় 5 পুট কৰিলোঁ আৰু 2 আলফা বিটা মানে কি হয় 2 ইনটু
চোৱা তোমালোকে কেতিয়াবা যদি ৰেকৰ্ডেড চাবা, মই এতিয়া এটা অংকটো কৰিছোঁ আকৌ বুজাই দিছোঁ নাই। চ' ৰেকৰ্ডেড চাওঁতে মই দুবাৰ যিহেতু কৈছোঁ, কোনোবাই যদি বুজি পোৱা স্পীডত চাব পাৰা, আৰু পিছত ছেকেণ্ড টাইম বুজাওঁতে নাচাব পাৰা, তেনেকৈ চাবা হ'ব। চ' এতিয়া আলফা প্লাছ বিটা কি কৰিবা, 5 পুট কৰিবা, আলফা বিটা কি কৰিবা, 4 পুট কৰিবা, আৰু তেনেকৈ কি হ'ব -2 ইনটু আলফা বিটা মানে কি হয়, আলফা বিটা মানে কি হয়, পূৰণফলটো 4 হয়, হ'ব। এইটো হ'ব 4। এতিয়া তোমালোকৰ চোৱা কি হ'ল এনচাৰটো গৈ আছে ওলাবলৈ 5/4, 2 ইনটু 4 কিমান হ'ব, 8 হ'ব। এতিয়া কি হ'ব, এলচিএম কি হ'ব, 4 হ'ব। এইটো এলচিএম ল'বতো জানা, এইটো 5 হ'ল, চ' এইটো 5 আহিলে ওপৰত, আৰু এইটো তলত 1 আছে নাই, 1 আছে, এইটো মই নিলিখোঁ আৰু। চ' এইটো কিমান হ'ব, 32 হ'ব, 8 ইনটু 4 32। চ' এইটো কিমান হ'ব আল্টিমেটলি 4, আৰু কিমান হ'ব ওপৰত -27/4। চ' এইটো বুজি পাইছা। মই প্ৰথমতে আকৌ এবাৰ কৈ দিওঁ। চ' ইয়াত তোমালোকৰ আলফা বিটা ৰুট বুলি দিয়া আছে। আমি যে লাষ্ট অংককেইটা কৰিলোঁ 13 নম্বৰ 12 নম্বৰ কেইটা আছিল নেকি। চ' তাত তোমালোকৰ আলফা আৰু বিটা দিয়া আছিল ৰুট বুলি, আৰু লগতে তোমালোকৰ কিবা কিবি উলিয়াব দিছিলে, কেতিয়াবা আলফা স্কোৱাৰ বিটা স্কোৱাৰ উলিয়াব দিয়ে, কেতিয়াবা আলফা মাইনাছ বিটা উলিয়াব দিয়ে। চ' ইয়াত তেনেকৈ এইটো উলিয়াব দিছে, হ'ব। এই ভেলুটো উলিয়াব দিছে। চ' এই ভেলুটো উলিয়াবৰ কাৰণে তোমালোকে চোৱা আলফা বিটা এই পূৰণফলটো জানিব লাগিব, বা এইটো এনেকৈ আছে মানে আলফা প্লাছ বিটাটো আহিব, এইটো জানিব লাগিব। চ' সেইটো কাৰণে আমি ABC টো উলিয়াই ল'লোঁ, মানে এই কোফিচিয়েণ্টটো, এই ইকুৱেশ্যনটোৰ পৰা আমি কোফিচিয়েণ্টকেইটা আৰু কনষ্টেণ্ট টাৰ্মকেইটা চাই পেলাই ABC টো উলিয়ালোঁ। এইটো কি হয়, এক্স স্কোৱাৰ কোফিচিয়েণ্ট হয়, এইটো 1। বিটো কি হয়, এক্সৰ কোফিচিয়েণ্ট -5, আৰু চিটো কি হয়, কনষ্টেণ্ট টাৰ্ম 4। হৈ গ'ল এইটো। তাৰপিছত কি হ'ব এতিয়া তোমালোকৰ A ওলাই গ'ল, B ওলাই গ'ল, C ওলাই গ'ল। এইটো ওলোৱাৰ পিছত আমাৰ কি ওলাব, আমি ৰিলেশ্যনটো পুট কৰিব লাগিব, মানে আলফা আৰু বিটাৰ ৰিলেশ্যন, আৰু আলফা বিটাৰ উইথ কোফিচিয়েণ্ট। মানে আমি যে পাইছিলোঁ যে দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ ইকুৱেশ্যনৰ লগত মানে কোফিচিয়েণ্টকেইটাৰ যিটো ৰিলেশ্যন হয়, মানে ঠিক আছে, কোফিচিয়েণ্টকেইটাৰ লগত ৰুটটোৰ যিটো ৰিলেশ্যন হয়, ঠিক আছে। চ' ৰুটৰ প্লাছ এডিশ্যন আৰু ৰুটৰ চামেশ্যন, এডিশ্যন কি হয় -b/a হয়। চ' ইয়াত জাষ্ট এইটো ভেলু পুট কৰিলোঁ মই, বি আৰু এইটো। চ' -2 আছে আগত, আৰু তেনেকৈ c বাই এইটো পুট কৰিলোঁ আমি, আলফা প্লাছ বিটা পালোঁ 5, আলফা বিটা পালোঁ 4। তাৰপিছত আমি যিটো উলিয়াব লাগে সেইটোলৈ মেইন এতিয়া ফ'কাছ কৰিব লাগে এইটো। চ' ইয়াত কি হ'ল তোমালোকৰ এইটো ল'লোঁ আমি, আলফা বিটা এলচিএম ল'লোঁ, আলফা হ'ল বিটা হ'ল, এইটো গম পাইছে আলফা বিটা, এইটো আলফা কেইবাৰ যায় আলফা বিটা দি, বিটা বাৰ যায়, চ' বিটা হ'ল, আৰু আলফা বিটাৰে যদি বিটা গ্ৰহণ কৰোঁ আলফা হ'ব, চ' এইটো আলফা হ'ল, আৰু এইটো -2 আলফা হ'ল। চ' এইটো আলফা বিটা, এইটো আমি এনেকৈ ইয়াতো ডাইৰেক্ট পুট কৰিব পাৰা, বা নহ'লে আলফা বিটা প্লাছ আলফা মানে যে আলফা প্লাছ বিটা হয়, এবাৰ মই লিখি ল'লোঁ, হ'ব। আমি তোমালোকে জানা মানে এডিশ্যনৰ ক্ষেত্ৰত কি হয়, কমিউটেটিভ হয়, ঠিক আছে। 2 + 3 বা 3 + 2 কথাটো একেই হয়। চ' এইটো একেই, আলফা প্লাছ বিটা বা বিটা প্লাছ আলফা একেই। সেইকাৰণে মই যেনিবা যিটো আমি আলফা প্লাছ বিটা উলিয়াই থৈছোঁ, ইয়াতে ডাইৰেক্ট পুট কৰিব পাৰোঁ, নহ'লে এনেকৈ আমি MCQ যদি কৰিব যাওঁ তেতিয়া ডাইৰেক্ট এইবিলাক স্পীডত কৰি এইবিলাক ষ্টেপবিলাক স্কিপ কৰিব পাৰি, ঠিক আছে। এতিয়া কিন্তু ইয়াত কৰি দেখাব লাগিবতো, কৰি দেখালে ভাল হয়। চ' এইটো কেনেকৈ পালা নিচিনা কুৱেশ্যন এৰাইজ হ'ব পাৰে, সেইটো কাৰণে কৰি দেখুৱাটো ভাল। চ' ইয়াত আমি এইটো লিখিলোঁ। চ' এতিয়া আলফা প্লাছ বিটাৰ জেগাত কৰিলোঁ পুট 5, আলফা বিটাৰ ঠাইত পুট কৰিলোঁ 4, তেনেকৈ এগেইন ইয়াত 2 ইনটু আলফা বিটা, চ' ইয়াত 4 পুট কৰিলোঁ। কিমান হ'ল, 5/4 - 8 হ'ল। এতিয়া 4টো এলচিএম হ'ব, এইটো 5 হ'ব, আৰু ইয়াৰ তলত এইটো এতিয়া তলত 1 আছে, যিহেতু এইটো 4 বনাবলৈ তলতো 4 পূৰণ কৰিব লাগিব, ওপৰতো 4 পূৰণ কৰিব লাগিব, কিমান হ'ব, -32 হ'ব। চ' এইটো 5 - 32 কিমান হ'ব, -27/4 হ'ব। চ' এইটো একদম চিম্পল হৈ গ'ল, হ'ব। এতিয়া বুজি পালা হয় নহয়, দুবাৰ কৈ দিলোঁ, ঠিক আছে, বুজি পাইছা। মই এবাৰ পাবা বুলি ধৰি দিছোঁ, দুবাৰ কৈছোঁতো যিহেতু। তাৰপৰা এতিয়া 16 নম্বৰটো চোৱা। 16 নম্বৰটো কি দিয়া আছে চোৱা, তোমালোকৰ আৰু এটা কথা কৈ লোৱা। মই এতিয়া কোৱাড্ৰেটিকৰ এইটো লিখাৰ আগত মই আৰু এটা বস্তু লিখাই লওঁ, হ'ব। কোৱাড্ৰেটিকৰ ক্ষেত্ৰত কি আছিলে, এই তোমালোকে নোট কৰিবা হা, এই বস্তুটো নোট কৰিবা, এতিয়াও নোট কৰিব পাৰা। এইটো নোট মই অলপ সময় দি দিম নোট কৰিব লাগিলে। এইটো তোমালোকে লিখি যোৱাচোন, যদি কপি উলিয়াই লৈছা। আৰু কিউবিকৰ ক্ষেত্ৰত, বা এই অসমীয়াত কি কয়, ত্ৰিঘাতৰ ক্ষেত্ৰত। চ' যদি তোমালোকৰ কোৱাড্ৰেটিকত ৰুট কি হয়, দুটা ৰুট হয় নহয়, আলফা আৰু বিটা হয়। আৰু ইয়াত কি হয়, আলফা বিটা আৰু গামা হয়, ঠিক আছে। চ' কোৱাড্ৰেটিকত যদি তোমালোকৰ আলফা বিটা দিয়া থাকে, তেতিয়াহ'লে ইকুৱেশ্যনটো কেনেকৈ লিখা, কেটো এটা ইণ্টিজাৰ থাকে, ঠিক আছে, তাৰ লগত কি থাকে, x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা, এনেকৈ থাকে এটা ফৰ্ম, ঠিক আছে। তেনেকৈ কিউবিকত কি থাকে, মই বুজাই আছোঁ কি হয়, k ইনটু x³। এতিয়া জাষ্ট লিখি যোৱা, x³ - আলফা বিটা প্লাছ বিটা আলফা, গামা, আৰু গামা আলফা x² মাইনাছ কি হ'ব, চৰি এইটো নহয়, অকণমান মোহাৰি দিয়া, এক ছেকেণ্ড ৰ'বা। এই লাষ্টৰ লাইনটো ভুল হৈছে অকণমান, এইটো হেৰি হয়, এইটো হেৰি আছিলোঁ, কৰিলে পিনত যোৱা। চ' কি হ'ব, এইটো x³ মাইনাছ কি হ'ব, তোমালোকৰ তিনিটাৰ জামেশ্যন হ'ব প্ৰথমতে, আলফা প্লাছ বিটা প্লাছ গামা ইনটু x² হ'ব ফাৰ্ষ্টত, তাৰপিছত প্লাছ আহিব, ঠিক আছে। এবাৰ প্লাছ এবাৰ মাইনাছ এনেকৈ আহে। প্লাছ কি হ'ব, আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা x হ'ব, আৰু মাইনাছ আলফা বিটা গামা এইটো হ'ব, ঠিক আছে। চ' এইটো ইকুৱেশ্যন হয় তোমালোকৰ।
এইটো এটা ইকুৱেশ্যন হয়, তাৰপৰা এইটো এটা ইকুৱেশ্যন। চোৱা এইটো কৈ আছো, তোমালোকৰ যদি কিউ দিয়া আছে, যদি ৰুট কেইটা দিয়া থাকে, তেতিয়াহ'লে ইকুৱেশ্যনটো কি হ'ব, কেটো এটা ইণ্টিজাৰ হয় হা, দুইটা ক্ষেত্ৰতে কেটো কি হয়, ইণ্টিজাৰ হয়। চ' কি হ'ব, এক্স স্কোৱাৰ হ'ব প্ৰথমতে ইকুৱেশ্যনটো। তাৰপিছত কি হ'ব, এতিয়া আমাক এইটো ইউজ কৰিব লাগিব বাৰু। তাৰপৰা কি হ'ব, এইটো এক্স স্কোৱাৰ হ'ব। তাৰপিছত দুটা যদি এতিয়া যিহেতু ত্ৰিঘাতটো মই কৈ আছো প্ৰথমতে, তাৰপৰা কি হ'ব, ৰুট কেইটা যিহেতু তোমালোক দিয়া থাকিব আলফা বিটা বুলি, চ' কি কৰিবা, এনেকৈ মাইনাছ দি পেলাই ব্ৰেকেটৰ আলফা প্লাছ বিটা যোগ কৰিবা, ইনটু এক্স কৰিবা, প্লাছ পূৰণ কৰিবা। ঠিক আছে, এইটো হৈ গ'ল তোমালোকৰ কোৱাড্ৰেটিকৰ ক্ষেত্ৰত তোমালোকৰ ইকুৱেশ্যনটো। আৰু যদি তোমালোকৰ কিউবিক দিয়া থাকে, তেতিয়াহ'লে কেটো বাহিৰত থাকিব। এই গোটেই ডাঙৰ ব্ৰেকেটৰ ভিতৰত কি থাকিব চোৱা, এক্স কিউব থাকিব। তাৰপিছত কি থাকিব, তোমালোকৰ মাইনাছ থাকিব দেই, এইটো প্লাছ মাইনাছ আকৌ প্লাছ হৈছে, ইয়াত এনেকৈ প্লাছ মাইনাছ এনেকৈ হয়, অল্টাৰনেটিভকৈ হয়, প্লাছ মাইনাছ হ'ব। চ' কি হ'ব, এক্স কিউব আহিব, যিহেতু এইটো কিউবিক হয়, চ' এক্স কিউব আহিব। তাৰপিছত কি হ'ব, মাইনাছ আহিলে, তাৰপৰা সামেশ্যন অফ দ্য ৰুট হ'ব। ঠিক আছে, আলফা প্লাছ বিটা প্লাছ গামা ইনটু এক্স স্কোৱাৰ হ'ব, এইটো এটা। তাৰপিছত কি হ'ব, এইটো চোৱা, ইয়াত প্লাছ আহিলে, তাৰপৰা মাইনাছ আহিলে, তাৰপৰা আকৌ প্লাছ আহিব। কি হ'ব, তোমালোকে ৰুট দুটাকে লৈ পেলাই ল'ব লাগিব, ৰুটকেইটা দুটাকে, আলফা ইনটু বিটা প্লাছ বিটা ইনটু গামা প্লাছ গামা ইনটু আলফা, বা আলফা ইনটু গামা এটা লিখিব পাৰা, মানে দুটা আৰু। ঠিক আছে, বেলেগ বেলেগকৈ ইনটু কৰি পেলাই এইটো ব্ৰেকেটৰ ভিতৰত কি হ'ব, এক্সক ইনটু কৰিব। তাৰপিছত কি হ'ব, মাইনাছ হ'ব। চ' ইয়াত প্লাছ, তাৰপৰা মাইনাছ, আকৌ প্লাছ, আকৌ মাইনাছ কি হ'ব, তিনিটাৰ পূৰণফল আলফা বিটা গামা, ইয়াত যিহেতু তিনিটা আছে, চ' আলফা বিটা গামা এইটো ফৰ্ম হ'ব। ঠিক আছে, এতিয়া তোমালোকৰ কোনটো ইউজ কৰিব লাগিব, তিনিটা যিহেতু দিয়া আছে, কিউবিক পলিনমিয়েল বা ত্ৰিঘাত বহুপদ, চ' এইটো হ'ব। ঠিক আছে, এতিয়া কি দিয়া আছে মিলাব লাগিব, ফাইণ্ড দ্য কিউবিক পলিনমিয়েল উইথ দ্য সাম অফ জিৰ'জ, সাম অফ দ্য প্ৰডাক্ট অফ ইজ জিৰ'জ টেকেন টু এট দ্য টাইম এণ্ড প্ৰডাক্ট অফ জিৰ'জ আৰু এনেকৈ। মানে কি কৈছে, সাম অফ জিৰ'জ কৈছে, মানে আলফা প্লাছ বিটা প্লাছ গামা, ইয়াত অসমীয়া চা শূন্যটা যোগফল এইটো দেই। তাৰপিছত কি কৈছে, সাম অফ দ্য প্ৰডাক্ট অফ ইটছ জিৰ'জ টেকেন টু এট এ টাইম, বা অসমীয়াত কি কৈছে, দুটাকৈ পূৰণফলৰ যোগফল। মানে কি হ'ব, দুটাকৈ ল'লে কি হ'ব, এইটো মানে কি হ'ব, আলফা বিটা গামা প্লাছ গামা আলফা হ'ব। আৰু কি কৈছে, এণ্ড প্ৰডাক্ট অফ ইটছ জিৰ', বা কি কৈছে ইয়াত যে, আৰু পূৰণফল প্ৰডাক্ট অফ ইটছ জিৰ', মানে তিনিটা যিহেতু আছে, এইটো ক্ষেত্ৰত কি হ'ব, এইটো ক্ষেত্ৰত এইটো হ'ল, এইটো ক্ষেত্ৰত কি হ'ব, তিনিটা যিহেতু আছে, আলফা বিটা গামা, মানে আমি এইটো পাইছোঁ, এইটো পাই গ'লোঁ। আলফা বিটা গামা আমাক দিয়া আছে, কি দিয়া আছে, এইটো টু, প্ৰথমটো হয়। আৰু দুটাকে লৈ পেলাই আমাৰ পূৰণফলটো সামেশ্যন, মানে পূৰণফল কৰি পেলাই সামেশ্যন লোৱাটো কি আছে, আলফা বিটা গামা প্লাছ গামা আলফা, এইটো কি হয় আমাৰ -7 হয়। আৰু কি হয়, পূৰণফল মানে তিনিটা যিহেতু আছে, কি হয় আমাৰ -14 হয়। চ' 2 -7 আৰু -14 এইকেইটা দিয়া আছে। চ' এতিয়া আমাৰ ইকুৱেশ্যনটো উলিয়াব লাগে, কি হ'ব, আমি ধৰি ল'ব লাগিব যে, প্ৰথমতে কি ধৰোঁ, বা লেট কি হ'ব, জিৰ'ছ অফ দ্য কিউবিক পলিনমিয়েল আৰ, বা কি হ'ব, ত্ৰিঘাত বহুপদটোৰ শূন্য তিনিটা, ত্ৰিঘাত কি হ'ব, বহুপদটোৰ কি ধৰিম আমি, আলফা বিটা আৰু তিনিটা, এনেকৈ দিব পাৰি তিনিটা বুলি। কি হ'ব, আলফা বিটা এন, কি হ'ব, এনটো এইটো নিদিওঁ, আলফা বিটা আৰু গামা। চ' কি হ'ব, আলফা বিটা আৰু গামা, বা অসমীয়া লিখিলে এইটো এন বুলি লিখিব পাৰে, আলফা বিটা এন গামা। চ' ইয়াত কি দিয়া আছে, আমাৰ কি দিয়া আছে, প্ৰথম লাইনটো চোৱা, সাম অফ দ্য জিৰ', বা কি হয়, শূন্যৰ যোগফল বুলি দিয়া আছে, মানে কি হয়, তিনিটা যোগ কৰিলে কি হয়, এইটো দিয়া আছে, কিমান দিয়া আছে, 2 দিয়া আছে। তাৰপৰা কি কৈছে, সাম অফ দ্য প্ৰডাক্ট অফ ইটছ জিৰ' টেকেন টু এট এ টাইম, মানে কি হয়, যে দুটাকৈ লৈ পূৰণফলৰ যোগফল, মানে দুটাকৈ লৈ, প্ৰথমতে দুটাকৈ লৈ পূৰণফল মানে কি হ'ব, এইটো ল'লোঁ, পূৰণফল হ'ল, এইটো ল'লোঁ, পূৰণফল হ'ল, আৰু এইটো ল'লোঁ, এটা পূৰণফল হ'ল। আৰু তাৰ কি বুলি কৈছে, যোগফল, দুটাকৈ লৈ পূৰণফলৰ যোগফল বুলি কৈছে। লাষ্ট লাইনটো ভালকৈ পঢ়া, দুটাকৈ লৈ পূৰণফলৰ যোগফল, প্ৰথমতে পূৰণ কৰিম, তাৰপৰা যোগ কৰিম সেইকেইটা, মানে কি হয়, সাম অফ দ্য প্ৰডাক্ট অফ ইটছ জিৰ'জ টেকেন টু এট এ টাইম। ঠিক আছে, সাম কি হয়, কিহৰ সাম হয়, টেকেন টু এট এ টাইম। ঠিক আছে, দুটাকৈ লৈ যিটো প্ৰডাক্ট পাম, সেইকেইটাৰ যোগফল, সেইটো কিমান দিয়া আছে, -7 দিয়া আছে। আৰু লাষ্টত কি কৈ আছে, মাল্টিপ্লিকেশ্যন বা পূৰণফল দিয়া আছে, বা কি বুলি প্ৰডাক্ট বুলি কৈছে, বা তোমাৰ কি বুলি কৈছে অসমীয়াত, পূৰণফল কি দিয়া আছে, মানে আলফা বিটা গামা কি হ'ব, -14 দিয়া আছে। এতিয়া কি হ'ব তোমালোকৰ, ত্ৰিঘাত বহুপদটো হ'ব, বা কি হ'ব, কিউবিক পলিনমিয়েল উইথ দ্য সাম, কিউবিক পলিনমিয়েল, বা কি হ'ব, ত্ৰিঘাত বহুপদটো কি হ'ব, তোমালোকে চোৱা, কেটো আহিব বাহিৰত, তাৰপৰা কি হ'ব, তোমালোকৰ এক্স কিউব আহিব, এইটোতো এক্স কিউবেই, আলফা প্লাছ বিটা প্লাছ গামা দিয়া আছে, চোৱা বাওঁফালে এইটো পালোঁ আমি, দিয়া আছে পৰা পালোঁ, এইটো মই ৰাউণ্ড কৰি দিছোঁ, এইটো লিখিব লাগিব তোমালোকে। ঠিক আছে, এইটো লিখিব লাগিব। চ' এইটো ধৰোঁ, তাৰপৰা এইটো দিয়া আছে দিব পাৰা, ইয়াত দিয়া আছে দিব পাৰা, দিয়া আছে, বা ইংলিছত কি লিখিবা, গিভেন, এইটো কি পালোঁ, আমাৰ এক্স কিউব মাইনাছ আলফা প্লাছ বিটা প্লাছ গামা এক্স স্কোৱাৰ, মানে আলফা প্লাছ বিটা প্লাছ গামাৰ ঠাইত 2 আহিব, এক্স স্কোৱাৰ হ'ল। তাৰপিছত দুটা যদি বেলেগ বেলেগকৈ লোৱা, কি হ'ব,
এই দুটা লৈ এনেকৈ তিনিটা যোগ কৰি পেলাই কি পাইছে -7 পাইছে মানে এইটোৰ জেগাত -7 হ'ব -7x হৈ গ'ল আৰু কি হ'ল এইটো মাইনাছ অলৰেডি এটা আছে আৰু আলফা বিটাছ গামা মানে -14 হয় চ' এইটো কি হ'ব এইটো হ'ব চ' আল্টিমেটলি কি হ'ব ইকুৱেশ্যনটো k ইনটু x কিউব -2x স্কোৱাৰ -7x -7 কি হ'ব +14 এইটো এটা ইকুৱেশ্যন হ'ব চ' কি হ'ব এতিয়া তোমালোকে এই কেৰ জেগাত 1 বহাব পাৰা চ' এনে ইয়াত যদি তলত ধৰি লৈছোঁ 2 থাকিলহেঁতেন বা 3 থাকিলহেঁতেন বা ধৰি লৈছোঁ 2 3 দুইটা আছে তেতিয়া আমি 2 3 এলচিএম ল'লোহেঁতেন বা কোনোবা এটা 2 আছে বা দুইটাতে 2 থাকিলহেঁতেন আমি তলৰ যিকেইটা হেৰি হয় তোমালোকৰ হৰ হয় বা ধৰি লৈছোঁ কি বুলি কয় ডিনমিনেটৰ হয় চ' সেইকেইটা আমি এলচিএম লৈ ল'ম যদি 2 আছে কিবা এটা সেইটো 2 হ'ব বা 3 আছে 3 হ'ব বোলে ক'ৰবাত 2 আছে ক'ৰবাত 3 আছে তেতিয়াহ'লে 6 হ'ব চ' সেই ডিনমিনেটৰটোক আমি ইনটু কৰি দিওঁ কিন্তু ইয়াত ডিনমিনেটৰ চবতে 1 আছে চ' 1 এইটো এক্স কিউবৰ কোএফিচিয়েণ্ট 1 ৰ তলত 1 আছে 2 ৰ তলত 1 আছে 7 ৰ তলত 1 আছে 14 ৰ তলত 1 আছে চ' এইটো 7/3 হৈ থকা নাই বা 2/5 হৈ থকা নাই এনেকুৱা হৈ থকা নাই ঠিক আছে চ' এইটো ক্ষেত্ৰত আমি k = 1 ল'লেই হ'ব ঠিক আছে k = 1 ল'লে কি হ'ব ইকুৱেশ্যনটো x কিউব -2x স্কোৱাৰ -7x + 14 চ' এইটোৱে এনচাৰ হ'ব ঠিক আছে চ' এতিয়া মই এবাৰ বুজাই দিওঁ এইটো চ' এতিয়া বুজি পালা বাৰু প্ৰথমতে বহুতে প্ৰথমবাৰতে চ' এতিয়া বেলেগ এটা কালাৰ লৈ লৈছোঁ ইয়াত চোৱা এতিয়া আকৌ এবাৰ কি হয় মই প্ৰথমতে তোমালোকক দুটা কথা ক'ব আছিলে সেইটো কিতাপত দিয়া নাই কাৰণে মই কোৱা হোৱা নাই কিন্তু এতিয়া তোমালোকে চাই ল'ব পাৰা যদি তোমালোকৰ চোৱা দ্বিঘাত বহুপদৰ কেইটা ৰুট থাকে দুটা সমাধান থাকে আৰু ত্ৰিঘাত বহুপদ বা কিউবিকৰ দ্বিঘাত বা কোৱাড্ৰেটিকৰ দুটা থাকে ত্ৰিঘাত বা কিউবিকৰ তিনিটা সমাধান থাকে হ'ব চ' কি হয় যেতিয়া দুটা সমাধান থাকে তোমালোকে পাইছা নহয় যে তোমালোকে ইকুৱেশ্যনটো দিয়া থাকিলে তোমালোকে আলফা প্লাছ বিটা উলিয়াব পাৰা হয় নহয় আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা উলিয়াব পাৰা কিন্তু আলফা বিটা উলিয়াই থাকিলে ইকুৱেশ্যনটো কি হ'ব সেইটো বেলেগকৈ উলিয়াইছে তোমালোকে সেইটো তোমালোকে চাই ল'বা 2 নম্বৰ 3 নম্বৰ কুৱেশ্যন দিয়া আছিলে কি মেবি চ' তোমালোকৰ কি দিয়া আছিলে আলফা বিটা দিয়া আছিলে আৰু সামেশ্যন দিয়া আছিলে আৰু মাল্টিপ্লিকেশ্যন দিয়া আছিলে ইকুৱেশ্যন উলিয়াব লাগে চাগে চ' ABC উলিয়াই পেলাই সেইটো এটা আছিলে চ' তোমালোকৰ কি দিয়া আছিলে সামেশ্যন দিয়া আছিলে আৰু এইটো দিয়া আছিলে তোমালোকে ইকুৱেশ্যনটো PX টো উলিয়াব লাগে হয় নহয় আমি কি কৰিছিলোঁ এইটো -b/a কৰিছিলোঁ এইটো c/a কৰিছিলোঁ তাৰপৰা তোমালোকে এইকেইটা একে থাকিলেতো একো নাই তাৰপিছত এই যদি একে নাই আমি এইকেইটা মিলাওঁ দুইটাৰ এইকেইটা মিলাই পেলাই কিবা এটা যদি কিবা এটা পূৰণ কৰিব লাগে ওপৰতো পূৰণ কৰিলোঁ তাৰপিছত এইটো এটা ওলাই যায় BC ওলাই যায় তাৰপিছত আমি PXৰ ভেলুটো পুট কৰি দিওঁ সেইটো আমি কৰিছিলোঁ চ' ইয়াত কি হৈছে ইয়াত সেই তেনেকৈ সেইটোৱে এনেকৈ কৰিব পাৰি কি হয় তোমালোকৰ কেটো বাহিৰত থাকে এটা ইণ্টিজাৰ হয় আৰু কি হয় ফৰ্মটো কি হয় তোমালোকৰ কোৱাড্ৰেটিকৰ ক্ষেত্ৰত x² মাইনাছ কি হয় সামেশ্যন এইটো সাম হয় নহয় দুটাৰ উত্তৰ আলফা প্লাছ বিটা ইনটু x আৰু কি হয় এইটো মাল্টিপ্লিকেশ্যন হয় ঠিক আছে আৰু কিউবিকৰ ক্ষেত্ৰত কি হয় প্ৰথমতে x কিউবটো আহিবই তাৰপৰা কি হয় সামেশ্যন প্ৰথমতে সামেশ্যন ইনটু x² হ'ব চ' ইয়াত প্লাছ মাইনাছ প্লাছ হয় ইয়াত কি হয় প্লাছ মাইনাছ হয় ঠিক আছে অল্টাৰনেটিভ মানে এবাৰ প্লাছ হয় এবাৰ মাইনাছ হয় এবাৰ প্লাছ হয় ইয়াত কি হৈছে প্লাছ হৈছে মাইনাছ হৈছে প্লাছ হৈছে মাইনাছ হৈছে চ' কি হয় তোমালোকৰ x³ মাইনাছ কি হ'ব সামেশ্যন হ'ল তাৰপৰা কি হ'ল পিছৰ বাৰ দুটা লৈ পেলাই প্লাছ কৰিব লাগিব আলফাৰ লগত বিটা লৈ ইনটু কৰিলোঁ বিটাৰ লগত গামা লৈ ইনটু কৰিলোঁ আৰু গামাৰ লগত আলফা লৈ পেলাই ইনটু কৰি পেলাই কি কৰিলোঁ সেই তিনিটা প্লাছ কৰিলোঁ হ'ব আলফা বিটা বিটা গামা গামা আলফা প্লাছ কৰি কিহে কৰিলোঁ ইনটু এক্সৰে কৰিলোঁ এইটো প্লাছ হ'ব কাৰণ কি হ'ল এইটো প্ৰথমতে প্লাছ হৈছিল তাৰপৰা মাইনাছ আকৌ প্লাছ হৈছে এতিয়া এতিয়া মাইনাছ হ'ব কি মাইনাছ হ'ব মাল্টিপ্লিকেশ্যন ঠিক আছে বা কি হয় প্ৰডাক্ট তিনিটাৰ প্ৰডাক্ট হ'ব লাগিব এইটো হৈ গ'ল চ' এতিয়া কি হ'ল আমাক কি দিয়া আছিলে আমি ৰুটকেইটা ধৰি ল'লোঁ আলফা বিটা গামা বুলি ঠিক আছে শূন্য তিনিটা এইটো আলফা বিটা গামা বুলি আমি ধৰি ল'লোঁ ঠিক আছে চ' গামা বুলি এই আলফা বিটা গামা যদি ধৰি ল'লোঁ কি দি আছে আমাৰ তিনিটাৰ যোগফল বা সামেশ্যন অফ জিৰ'জ কি দি আছে এইটো 2 দি আছে আৰু কি আছে সাম অফ দ্য প্ৰডাক্ট অফ ইট জিৰ'জ টেকেন টু এট এ টাইম মানে কি আছে দুটা এটাকৈ লৈ যিটো পূৰণফল পাইছোঁ সেইটোৰ যোগফল এইটো -7 দুটা এটাকৈ লৈছোঁ যে আলফা বিটা ল'লোঁ বিটাৰ লগত গামা ল'লোঁ গামাৰ লগত আলফা ল'লোঁ তাৰ সামেশ্যনটো পূৰণ কৰি পেলাই প্ৰথমতে পূৰণ কৰিলোঁ দুটা এটা মানে ধৰা তিনিটা মানুহ আছে তিনিটা সংখ্যা আছে বোলে 1 2 3 1ৰ লগত 2 পূৰণ কৰিলোঁ 2ৰ লগত 3 পূৰণ কৰিলোঁ 3ৰ লগত 1 পূৰণ কৰিলোঁ তাৰপৰা সেইকেইটা যোগ কৰিলোঁ সেইটো তেনেকুৱা হৈছে দুটা এটাকৈ লৈছোঁ পূৰণ কৰিছোঁ তাৰপৰা পূৰণ কৰি পেলাই সেই পূৰণফল তিনিটা যোগ কৰিছোঁ মানে এইটো হৈছে আৰু কি হ'ল লাষ্টত প্ৰডাক্ট কৰিলে মানে তিনিটাৰে প্ৰডাক্ট কৰিলে এইটো কি পালে -14 পালে চ' এতিয়া আমাৰ ফৰ্মুলা কিন্তু ইউজ হ'ব আমাৰ যিটো কিউবিক হয় আমাৰ কোনটো এইটো ফৰ্মুলা ইউজ হ'ব চ' এতিয়া কি হ'ব কেটো আহিব কেটো কেতিয়া ইউজ হৈ গ'লো যেতিয়া তলত যদি তোমালোকৰ কিবা হৰ থাকে তেতিয়া সেইটো নাইকিয়া কৰিবৰ কাৰণে ইউজ হয় ইয়াত হৰ নাই ঠিক আছে 1 আছে চবতে নাই মানে 1 আছে চ' দৰকাৰ হোৱা নাই চ' এতিয়া কেটো দিব লাগিব ফৰ্মুলাটো কি হয় এইটো হয় এই ফৰ্মুলাটো ইয়াত হ'লে কি হ'ব x³ আহিবই মাইনাছ হ'ব তাৰপৰা কি হ'ব তোমালোকৰ আলফা প্লাছ বিটা প্লাছ গামাৰ 2 আহিব তাৰপৰা x² আহিব তাৰপৰা এই তিনিটা পূৰণফলটো কি দিয়া আছিলে -7 দিয়া আছিলে চ' -7 আহিলে ইনটু x আহিলে তাৰপৰা মাইনাছটো ফৰ্মুলা মাইনাছটো আহিলে আৰু কি হ'ল আলফা বিটা গামা মানে -14 হয় এইটো 14 -14 আহিলে চ' k ইনটু কি হ'ব x³ -2x² -7x আৰু মাইনাছে +14 এইটো আহিব ঠিক আছে চ' ইয়াত যিহেতু তোমালোকৰ তলত একো হৰ পূৰণ হৈ থাকে না চ' কেটো আমি 1 লৈ ল'লে হৈ যাব আমাৰ বহুপদটো ঠিক আছে x³ -2x² -7x +14 এইটো হ'ব তোমালোকৰ এনচাৰটো হ'ব এইটো হ'ব চ' এতিয়া আকৌ ভিডিঅ'টো পজ কৰি তোমালোকে চাই ল'ব পিছত
তাৰপিছত তোমালোকৰ মানে এতিয়া বুজি পাইছা বুলি ভাবিছোঁ কাৰণ মই দুবাৰ কৰি দিলোঁ। পাছত এতিয়া 17টো চোৱা। ইয়াত তোমালোকৰ কোনটো হ'ব? 17ৰ এনচাৰটো কি হ'ব চোৱা কোৱাচোন পাৰা যদি। এইটো কি শ্বেপ আছে অসমীয়াত বা ইংলিছত? এই শ্বেপটোৰ কথা কৈছে। ওলমি থকা তাৰে গাণিতিক আৰ্হি এখন দলং দেখুৱাই আছে বা কি আছে দ্য এডজাচেণ্ট ফিগাৰ ফলোইং মেথমেটিকেল শ্বেপ ফৰ এ ব্ৰিজ। এই ওলমি থকা শ্বেপটো কি সুধিছে? এইটো শ্বেপ। তোমালোকে প্ৰথম শ্বেপ এইটো চেপ্টাৰ 2.1 পাইছা নহয় নহয়? এনেকৈ থাকিলে কি বুলি কয়? কোৱাড্ৰেটিক হয় নহয়? পেৰাবোলা হয়। ঠিক আছে? এইটো পেৰাবোলা বুলি কয়। তাৰপিছত কি হ'ব? কোৱাড্ৰেটিক ইকুৱেশ্যন। ঠিক আছে? এনেকৈ থাকিলে। আৰু কি হয় তোমালোকৰ লিনিয়াৰ হ'লে কি হয়? লিনিয়াৰ ইকুৱেশ্যনত কি হয়? এনেকৈ ষ্ট্ৰেইট লাইন থাকে, চিধা থাকে, হ'ব? এনেকুৱা থাকে। কোৱাড্ৰেটিক হ'লে কি হ'ব? হয় এনেকুৱা হ'ব, নহয় এনেকুৱা হ'ব। পাইছিলোঁ তোমাক মনত পেলোৱা 2.1 আছিলে 2.1 এক্সাম্পলখিনি। তাৰপিছত চোৱা এইটো পেৰাবোলা অধিবৃত্ত হ'ব। ছেকেণ্ডটো কি হয়? ফাৰ্ষ্ট কুৱেশ্যন গ'ল, 1টো গ'ল। এইটো 1 নম্বৰ আছিল দেই। ছেকেণ্ডটো কি হয় তোমালোকৰ? হোৱাট উইল বি দ্য এক্সপ্ৰেশ্যন অফ দ্য পলিনমিয়েল ৰিপ্ৰেজেণ্ট দ্য ফিগাৰ। এইটো কোৱাড্ৰেটিক যিহেতু হয় কি হ'ব তোমালোকৰ? কোৱাড্ৰেটিক হ'লে কি হ'ব? এইটো হ'ব ইকুৱেশ্যন x² প্লাছ bx প্লাছ c হ'ব। হ'ব? তাৰপিছত চোৱা তোমাৰ 3 নম্বৰটো কি কৈছে? okay. So কি হ'ব এইটো? Zeros of the y-axis কি হ'ব? Zeros of the polynomial can be expressed graphically. Number of zeros of the polynomial is equal to the number of points where the graph of polynomial কি হ'ব? এইটো কি হ'ব? x অক্ষত কিমান এইটো তোমালোকে এইটো কাটি দিয়া। কি হ'ব? কি হ'ব? কি হ'ব? Zero of the polynomial can be expressed graphically. Number of zeros of the polynomial is equal to the number of points where the graph of polynomial কি হ'ব? x axisত কিমানটা কাট কৰে সেইটোকে সিমানটা আছে বুলি ধৰিব পাৰিছো। এইটো যদি এইটো হয়, এইটো x axisত এবাৰ কাটিছে, গতিকে ইয়াৰ ৰুট কেইটা হ'ব? এটা হ'ব। আৰু এটা যদি আকৌ মই এনেকৈ x axisত দুটা কাটিছে, ইয়াৰ ৰুট কেইটা হ'ব? দুটা হ'ব। তেনেকৈ তোমালোকৰ কিছুমান এনেকুৱা হ'ব পাৰে, এনেকৈ হ'ব পাৰে। ইয়াত কেইটা কাটিছে? 4টা কাটিছে, ৰুট কেইটা হ'ব? 4টা হ'ব। ইয়াত দুটা হ'ব, ইয়াত এটা হ'ব। তেনেকৈ তোমালোকৰ কি হ'ব পাৰে? এটা যদি এনেকৈ হয়, এইটো কেইটা কাটিছে? 3টা কাটিছে, ইয়াৰ কেইটা হ'ব? 3টা হ'ব। x axisত 3টা কাটিছে। চ' কি হ'ব? x axisৰ ওপৰত ডিপেণ্ড কৰে মানে তোমালোকৰ কেইবাৰ কাটিছে। বহুপত্ৰৰ শূন্যবোৰ লৈখিকভাৱে প্ৰকাশ কৰিব পাৰি। বহুপত্ৰৰ শূন্যৰ সংখ্যা আৰু বিন্দুৰ সংখ্যা সমান, য'ত বহুপত্ৰ লাগিলে ছেটটোৱে কি হ'ব? x অক্ষত ছেট কৰিব লাগিব। হ'ব? সেইটো তোমালোকে পাই আহিছে 17.1 কুৱেশ্যন ইয়াত দি দিছে। তাৰপিছত তোমালোকৰ এইটো চোৱা। The representation of a having where on the bridge whose sum of the zeros is -3 and product of the zeros is বহুত বৰষুণ আহিছে দেই। মই তোমালোকৰ চাউণ্ড চাগে নুশুনিম এতিয়া। মই এইকেইটা বুজাই পেলাই থৈ দিম। হ'ব? এতিয়া চোৱা। আপুনি যে পাইছিলোঁ the represent of the hanging wire on the bridge whose sum of the zeros is -3 and product of the zeros are 5. ঠিক আছে? কি আছে? আমাৰ ইকুৱেশ্যনটো কি হ'ব সুধিছে? আমাৰ এতিয়াতো কি আছিলে? মই এইটো হেংগিং ব্ৰিজটো এইটো কি হয়? কোৱাড্ৰেটিক হয়। মই ক'লোঁ অলৰেডি। কোৱাড্ৰেটিক কিয় হয়? কোৱাড্ৰেটিক কি হয়? কাৰণ এই ছেটটোত আছে, এইটো ছেটত আছে, হয় নহয়? এইটো ছেটত আছে। ত' এইটো কোৱাড্ৰেটিক হ'ব। ত' এইটো ছেটটো চাই লোৱা, ছেটটো এবাৰ চাই লোৱা। এইটো ছেটত আছে, দেখিছা নাই? মই কাৰেক্টচিন মৰাটো বহুত তোমালোকে শুনি আছা আৰু এইটো ছেটত যিহেতু আছে, কি হ'ব? এইটো ছেটত আছে। চ' কি হ'ব? এইটো কোৱাড্ৰেটিক হ'ব। কোৱাড্ৰেটিক হোৱাৰ লগে লগে ইকুৱেশ্যনটো কি হ'ব? x² প্লাছ bx প্লাছ c হ'ব। ঠিক আছে? এইটো হ'ব। চ' এইটো কি হ'ব? প্ৰথমতে পালোঁ মই যে কোৱাড্ৰেটিক ইকুৱেশ্যনটা এনেকৈ লিখিব পাৰি। এই যদি তোমালোকৰ যদি দিয়া থাকে চাম অফ জিৰ' আৰু প্ৰডাক্ট অফ জিৰ' তেতিয়া কি হ'ব? x² মাইনাছ আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা হয়। হ'ব? এইটো ফৰ্মত লিখিব পাৰোঁ। গতিকে এইটো কি হ'ব? k টো বাহিৰত কৰিলোঁ, x² হ'ল। আৰু কি দি আছে? আলফা প্লাছ বিটা কি দি আছে? আলফা প্লাছ বিটা কি দি আছে? টাউনত যি -3 দিয়া আছে, আলফা বিটা দিয়া আছে, প্ৰডাক্টটো দিয়া আছে 5। চ' কি হ'ব? আলফা প্লাছ বিটাৰ ঠাইত -3 পুট কৰিলোঁ ইনটু x, আৰু আলফা বিটাৰ ঠাইত কি হ'ব? 5 পূৰণ হ'ব। হ'ব? এইটো কি হ'ব? k ইনটু x² মাইনাছ কি হ'ব? প্লাছ হ'ব 3x প্লাছ 5 হ'ব। চ' এইটো কোনটো এনচাৰ হয়? এইটো হয়। গতিকে এতিয়া কি হ'ব? ডিটো হ'ব। হ'ব? এইটো বুজিলা? ইয়াৰ আগতে জাষ্ট পঢ়ালে যিটো এই চোৱা তোমালোকৰ ইয়াত মই পঢ়াইছিলোঁ যে এইটো এই তোমালোকৰ এইটো ইউজ হৈছিলে, কিউবিকত এইটো ইউজ হৈছিলে, কোৱাড্ৰেটিকত এইটো ইউজ হয় বুলি ক'লোঁ। ইয়াত কি হয়? এই আলফা প্লাছ বিটাটো কি হয়? চাম হয়। আৰু এইটো যদি দিয়া থাকে ত' তোমালোকে কি কৰিবা? ইয়াত দিয়া আছে 4 নম্বৰটো কি দিয়া আছে? যোগফল দিয়া আছে। আলফা প্লাছ বিটা এইটো যোগফল দিয়া আছে। আৰু কি দিয়া আছে? পূৰণফল দিয়া আছে। আলফা প্লাছ বিটা -3 দিয়া আছে, আলফা বিটা 5 দিয়া আছে। এতিয়া ইকুৱেশ্যনটো যদি আমি এইটো প্ৰুভ কৰোঁ, কি হয়? আমাৰ মেইন ইকুৱেশ্যনটো এইটো হয়, k ইনটু x² মাইনাছ আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে কি দিয়া আছে? চামেশ্যনটো -3 দিয়া আছে। এই মাইনাছ প্ৰথমটো আনিলোঁ, আৰু এই আলফা প্লাছ বিটাৰ ঠাইত -3 এটা আনিব লাগিব। চ' -3 ইনটু x। পূৰণফল কি দিয়া আছে? 5 দিয়া আছে। চ' আলফা বিটাৰ ঠাইত 5 পুট কৰিলোঁ। চ' x² মাইনাছে প্লাছ হ'ল, dx হ'ল, আৰু 5। চ' এইটোৰ তলত কি নাই? লবহৰ একো নাই। চ' k ৰ জেগাত 1 পুট কৰিব লাগিব। 1 পুট কৰিলে কি হ'ব? x² প্লাছ একেই থাকিব, একেটা ষ্টেপত থাকিব। চ' এইটো হ'ব, এইটোৱে আল্টিমেটলি ডিটো এনচাৰ হ'ব। তাৰপিছত ইটো ইজি হয়, মই চাইছিলোঁ কুৱেশ্যনটো। গ্ৰাফ অফ দ্য কোৱাড্ৰেটিক পলিনমিয়েল ইজ কি হ'ব? এইটো পাইছিলে পেৰাবোলা হ'ব বা অধিবৃত্ত হ'ব। ঠিক আছে?
চ' আজিলৈ ইমানখিনি আছিলে বুজিবা এতিয়া তোমালোকে কি কৰা এতিয়া বৰষুণ দিছে বাৰু মই বেছি একো শুনা নাই ঠিক আছে এবাৰ কি কৰিবা যদি বুজা নাই লাষ্ট কুৱেশ্যন মই আগৰকেইটাতো দুবাৰ বুজালো যদি লাষ্ট কুৱেশ্যনকেইটা বুজা নাই কি কৰিবা আমি পজ কৰি পেলাই যদি আকৌ শুনা মোৰ মতে বুজি পাই যাবা আৰু যদি কিবা ডাউট আছে আকৌ সুধি ল'বা হা বৰষুণ দি আছে কাৰণে মানে মই এইটো ৰিপিট কৰিবলৈ প্ৰব্লেম হৈছে আৰু মোৰ মতে এইটো ৰিপিট কৰিবলৈকে ইমান হোৱা নাই মানে আগৰখিনি বাৰে বাৰে কৈ আহিছিল চ' তুমি বুজি পাইছা চাগে হ'ব ত' বাকী এতিয়া কি কৰিবা তোমালোকে তোমালোকৰ পেনখিনিক এড কৰি দিবা খালি হ'ব আজি সোনকালে শেষ হ'ল বেছি কুৱেশ্যন নাছিলে বিনীতা কামাত অ'কে লেফ্ট লৈ লোৱা এতিয়া